খিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও পঞ্চায়ত পাতি দিও কিন্তু ইয়াত উলটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত শেষ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেণ্ট পাওঁ হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশনকো ৰিকুৱেষ্ট কৰিছো যে আপুনি বহি থাকক আমিও বহি আছো কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰীও বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গ'ল যে মই চেম্বাৰত গৈ জাজমেণ্টটো লিখি জাজমেণ্টটো দিম কিন্তু এতিয়াতো 8:45 হ'ল জাজমেণ্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেণ্ট হয় তেতিয়ালে হ'ব যদি 12টাৰ আগত জাজমেণ্ট নহয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো গতিকে তাৰ পিছত যদি জাজমেণ্ট ভাল বেয়া হয় তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল সিস্টেমত আমি সোমাই যাব লাগিব ভাল হলেতো কতো যাব নালাগে বেয়া হলে আকৌ ডিভিজন বেঞ্চ সুপ্ৰিম কোৰ্ট এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব অসম চৰকাৰে বিচাৰিছিল যাতে যিখিনি বিবাদিত জিলা আছে আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে এতিয়া ন্যায়াধীশ গৰাকীয়ে কেনেকে জাজমেণ্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেণ্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেণ্টটো কালি পাওঁ তেতিয়ালে ইলেকশ্যন নহব 12টাৰ আগতে পালেহে ইলেকশ্যন হ'ব নহলে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব গতিকে যিসকলে মোক পঞ্চায়তৰ ওপৰত সুধি আছিলে এইখিনিকে মই জনালো হ'ব উমৰাংচুত যোৱা কালিৰ পৰা আমি ডি ৱাটাৰিং কৰি আছো যোৱা কালিৰ পৰা আজি 3 মিটাৰ পানী কমিছে 7 মিটাৰ কমিছে লাষ্ট কিন্তু পানী কিমান মিটাৰ আছিলে কৈছে 26 মিটাৰ তাত পানী সোমাই আছে আৰু 4টা ওয়েলৰ মাজত ডিস্ট্ৰিবিউট হৈ আছে আৰু গোটেইকেইটা ওয়েল ইণ্টাৰকানেক্টেড এতিয়া এই 4টা ওয়েলৰ পৰা পানী কমিলেহে তাত আমি কিবা মানে ফলাফল পাব পাৰো এতিয়া নাগপুৰৰ পৰা আজি এটা ডাঙৰ মেচিন আহিছে সেই মেচিনটোৱে যদি কালি ৰাতিপুৱাৰ পৰা কাম কৰে গধূলিলৈকে পানী শুকাই যাব কিন্তু যদি সেই মেচিনটোৱে কাম নকৰে আমাৰ নৰ্মেল পানী মেচিন দি হিচি থাকিলে আৰু 48 আৱাৰ্স আমাক লাগিব 9 গৰাকী সোমাই আছে এগৰাকীৰ আমি শৰীৰ পাইছো বাকি 8টা ফ্যামিলি আহি আমাক ৰিপৰ্ট কৰিছে গতিকে টোটাল 9টা বুলিয়ে ধাৰণা কৰা হৈছে আৰু যদি কোনোবাৰ ফ্যামিলি নাই একেবাৰে অকলে আহিছে কোনো মিসিং ৰিপৰ্ট কৰা নাই লগ বন্ধুও নাই সাধাৰণতে ফ্যামিলি নাথাকিলেও লগ বন্ধু থাকে গতিকে কোনেও এতিয়ালৈকে আমাক 9 জনৰ ওপৰত কোৱা নাই আৰু এজনৰ মৃত শৰীৰটো আমি ইতিমধ্যে পাইছো
So it was an illegal coal mine that you have also found. It was a abandoned mine. It was not a illegal mine. This mine was legally operated by Assam Mineral Development Corporation till 3 years back. After 3 years, it was abandoned for last 12 years. So that was the first day these people entered into the well. So AMDC has abandoned all these mines 12 years back. So this is not illegal mining, it was an abandoned mine. And these people has entered that day for the first time into the mine to extract coal. Or before that there was no mining on that site. For the first day they have gone, and on the first day itself they have the accident. So can you say that they entered that mine for illegal rainfall? They have entered the mine illegally. Can I say it is there? I have already tweeted it long back, and I have also said that police has registered the case and police arrested the person also who brought these laborers into the mine already. And I tweeted long back, 4 days ago. The name of CM Devolal Gardosa is also... On police investigation it has not come. Police investigation, Punit Nunisa has come, we have arrested him. Now this is a human tragedy, there is no need to make politics out of it, so we have to look at it as a human tragedy. Okay.